হোজাই আব্দুল হামিদ ৰোডৰ এটা বিল্ডিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলৰ হাৰাশাস্তি মালিক পক্ষৰ 2004 চনত উক্ত বিল্ডিঙত ব্যৱসায়িক প্ৰতিষ্ঠান চলোৱাৰ স্বত্বাধিকাৰীসকলক ভয় ভাবুকৰে দোকান খালী কৰি দিয়াৰ বাবে মালিক পক্ষই হাৰাশাস্তি কৰাৰ অভিযোগ। কোনো ধৰণৰ আগজাননী নিদিয়াকৈ বিল্ডিঙৰ পৰা 10টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক খালী কৰি দিয়াৰ বাবে হাৰাশাস্তি কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাকচাপে ভুক্তভোগী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে। ব্যুৰো ৰিপোৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। যেন এই এনেকুৱা পৰিস্থিতি এতিয়া আমাৰ ওপৰত যে জুলুম কৰি আছে, প্ৰশাসন দি কিনে থানাৰ পৰা আহি কিনে আমাক অত্যাচাৰ কৰি আছে। এতিয়া আকৌ আজি নতুন কিবা ডেমেজ দেখাব বিল্ডিং, এদি দুদিন পাছে এটা কাহিনী কৰি কিনে যেনেকুৱা আমাক হেৰেছমেণ্ট দিছে। আমি চাইছোঁ যেন এনেকুৱা কিবা এটা কৰিব নালাগে। আমি আইনমতে যিটো হ'ব লাগে আইনমতে আমি গৈছোঁ, আমি কোৰ্টত গৈছোঁ, কোৰ্টত জুডিচিয়েল কেছ দিছোঁ। কেছত আমি এতিয়া কোৰ্টত ভাড়া দি আছোঁ, আমি লিগেল আছোঁ, আমি কোনো আনলিগেলত নাই, আমি ভাড়া চাৰা চব দি আছোঁ। কিন্তু আমাৰ এতিয়া মালিক পাৰ্টিয়ে যিটো কৰি আছে আমাৰ লগত আনলিগেল কৰি আছে। এইটো আমাক চাই দিব লাগে, প্ৰশাসনে হওক আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, এইটো আমাক চাই দিব লাগে। আমাৰ ওপৰত হেৰেছমেণ্ট দি আছে। আমি ভাড়া আমি কোনো কেছ মিছ দিয়া নাই, আমি অনলি ভাড়া দি আছোঁ। আমাৰ ওপৰত ফলছ কেছ দি আছে, আমাৰ ওপৰত ফলছত কেছ দি কিনে অচি ছাৰে আমাক আহি কিনে দোকানৰ পৰা 4জন 2জন কৰি উঠাই কিনে নি আছে, নি কিনে আমাক নি কিনে বহুত হেৰেছমেণ্ট দি আছে। দুদিন পাছে এনেকুৱা দোকান এৰি কিনে গৈ যোৱাৰ পাছত দোকান খালী থাকে, বস্তু চুৰি হৈ যায়। আমাৰ এইটো কোনে কৰিব, দায়িত্ব ল'ব? আমি আমাৰ ইয়াত MLA যিজন আছে ৰামকৃষ্ণ দাস ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তেওঁ আমাক বহুত হেল্প কৰিছে। থানাৰ পক্ষে কৈছে যেন থানাই কোনো আমাক হেৰেছমেণ্ট নিদিয়ে। ইয়াৰ পাছতো আমাক দি আছে, ইয়াৰ পাছতো আমাক এটা দোকানীক যদি দিয়ে বেলেগ কথা, 10টা দোকানীকে আমাৰ হেৰেছমেণ্ট দি আছে। হাৰাশাস্তি এতিয়া থানাৰ পৰা পাই আছে। এতিয়া থানাৰ পৰা আমাক অচি ছাৰে কৰি আছে। অচি ছাৰে কৈছে ওপৰৰ পৰা প্ৰেছাৰ আছে। এতিয়া আমি নাজানো ক'ৰ পৰা কি প্ৰেছাৰ আছে, কিন্তু আমি বহুত অশান্তিত আছোঁ। দোকানদাৰীও কৰি আৰাম পোৱা নাই। আমাক দোকানত মানে এনেকৈ দম দি গৈ আছে বোলে, দোকানৰ ভিতৰত আহি গালাগালি কৰি। এই যে আমাৰ হাৰাদণ্ড এই যে ৰেকৰ্ডিঙো আছে, কি কৈছে তুমি অলপ কৈ দিয়াচোন। আমাৰ দোকানত আহি আমাক বহুত গালাগালি কৰিছে, দম দি গৈছে, তোক মই চাই ল'ম, তই মোক চিনা নাই, মই কোন, তেতিয়া গম পাবি, তোক মই চাই ল'ম। কোনে কৈছে? এইটো জামালউদ্দিন, এইটোও মালিক জামালউদ্দিন আহি মোৰ দোকানত ৰাতি 10টা বজাত আহি দম দি গৈছে। ইয়াত চব দোকান বন্ধ হৈ গৈছে। মই একেলা আছিলোঁ। মোৰ দোকানত আহি টেবিল থাপড়াই চব মানে চব ৰেকৰ্ডিং আছে, টেবিল থাপড়াই কৈ গৈছে যে তোক মই চাই ল'ম, তই মোক চিনা নাই। তাৰ পাছতে আমি পুলিচৰ পৰা বহুত হেৰাছমেণ্ট পাই আছোঁ। এতিয়া আপোনালোকৰ মানে মূল দাবী কি হ'ব? মূল দাবীটো হ'ল যে আমাক এটা ৰিভেলুশ্যন দিয়ক, পুনৰ সংস্থাপন দিয়ক। কাৰণ আমি এইটোৰ পৰাই চলি আছোঁ, আমাৰ ফেমিলিবিলাক চব ইয়াৰ পৰা চলি আছে। যদি আমাৰ দোকানটো বন্ধ হৈ যায় আমি নাখাই মৰি যাম। সেইকাৰণে আমাক যাতে আমি এটা কিবা কৰিব পাৰোঁ, এটা পুনৰ সংস্থাপন দিয়ক। আমি তাৰ বিল্ডিং এৰি দিম, বিল্ডিং বনাই আকৌ আমাক ডিক্লেৰেশ্যন দিব লাগিব যে আমি ৰিপজিশ্যন পাম আৰু ৰিভেলুৱেশ্যন পাম। এইটো আপোনাৰ কোৰ্টৰ মেজিষ্ট্ৰেটৰ পৰা এইটো হ'ব লাগিব। যদি এনেকুৱা দিয়ে আমি এইটো ৰাজি আছোঁ। আমি আমাৰ ইয়াত দোকান আছে। আমি 2004 চনৰ পৰা ইয়াত আছোঁ। 2004 চনৰ পৰা ইয়াত আছোঁ, আজিলৈকে আছোঁ। আমাৰ আগৰ মালিক আছিলে ফৰমুজ খান থাবা, শ্বিলঙৰ মালিক। তাৰ এটাই কথা আছিলে, আমাৰ বিল্ডিং যোনে কিনিব আমাৰ ভাড়াটি চবক লৈ কিনিব লাগিব। হোজাইৰ বহুত বৰ ডাঙৰ মানুহ আহিছে ইয়াত কিনিবলৈ, কিন্তু সবে কৈ আছে যে ভাড়াটিবিলাক খালী কৰি দিয়ক, আমি কিনিম। কিন্তু আমাৰ যি মালিক আছিলে ফৰমুজ খান থাবা, সি ক'লে না, আমাৰ ভাড়াটি চবক লৈ কিনিব লাগিব, যোনে কিনিব তাকে লৈ কিনিব। এতিয়া তাৰপিছত আমি দেখিলোঁ যে এটা উদালিৰ পৰা ক'ৰ পৰা মালিক এটা আহিছে, আহি এইটো কিনি আমাৰ লগত একেলগত বহি কথা বাৰ্তা ক'লে যে আপোনালোকে খিলঞ্জীয়া, আপোনালোকে চবে ইয়াত একেলগত থাকিব, আমি আপোনালোকক কেতিয়াও নুঠাওঁ। আপোনালোকে চবে ইয়াত থাকিব লাগিব, থাকিবই। আমি সেইটো কথামতে বিল্ডিংটো বিক্ৰী হৈছে, আমাক লৈ বিক্ৰী হৈছে। আমাৰ যে এগ্ৰিমেণ্ট, আমাৰ যে আছিলে আপোনাৰ কি কয় সিকিউৰিটি আছিলে, এই সিকিউৰিটি লৈ বিক্ৰী হৈছে যে এইটো সিকিউৰিটি থাকিব, আমি সিকিউৰিটি একো নবঢ়াওঁ, কিন্তু ভাড়াটো হয়তো বাঢ়িব। এইটো ষ্টেণ্ডাৰ্ড ভাড়া হ'ব হয়তো, যেটো বজাৰ হিচাপত আমি এইটো মানি লৈছোঁ। কিন্তু এতিয়া 2016 চনত
ডেট মিনছ তেতিয়া লকডাউনৰ সময় হ'ব না না লকডাউনৰ আগত 2016 চনত এইটো বিক্ৰী হৈছে আমাৰ লগত নতুন মালিকবিলাক আছিলে কি আকবৰ আলী আজগৰ আলী আৰু জামালউদ্দিনক কেতিয়াও দেখা নাই পিছত গম পাইছোঁ যে এইটো জামালউদ্দিন তিনিজনে কিনিছে আচ্ছা সেই তিনিজনে মিলি কিনিছে কিনাৰ পিছত আমালোকৰ লগত এটা 7 মাহৰ এগ্ৰিমেণ্ট কৰিছে 7 মাহৰ এগ্ৰিমেণ্ট কৰি আৰু আজিলৈকে 2025লৈকে কোনো এগ্ৰিমেণ্ট কৰা নাই আমি প্ৰতি বছৰত কৈ আছে আমাৰ লগত নতুন এটা এগ্ৰিমেণ্ট কৰক সিহঁতে নকৰে সিহঁতৰ কথা এটাই আছে যে আমাক উঠাই দিব কিন্তু আমাৰ পৰা প্ৰতি মাহে ভাড়া লৈ গৈছে ভাড়া ৰিচিপ্ট আছে আজি কি হৈছিল আজি আপোনাৰ এইটো ডিচি পঠাইছে নেকি মই নাজানো বহুত মানুহ আহিছে বহুত ডিপাৰ্টমেণ্টৰ পৰা আহিছে সিহঁতে ক'লে যে বিল্ডিংটো ডেমেজ নেকি আমি এইটো ইনকুৱাৰী কৰিবলৈ আহিছোঁ তো এইটো ইনকুৱাৰী কৰি গৈছে একো ৰিপৰ্ট চিপৰ্ট দিয়া নাই মিউনিচিপালিটিৰ পৰা আহিছে থানাৰ পৰা আহিছে PWৰ পৰা আহিছে আৰু আপোনাৰ চাৰ্কুল অফিচৰ পৰা আহিছে বহুত ডিপাৰ্টমেণ্টৰ পৰা এইটো আপোনাৰ এই হামিদ ৰোড হোজাই গান্ধী মৈদান কোনে মানে আপোনালোকক মানে দোকান খালী কৰিব দিছে আমাক দোকান খালী কৰিব কৈছে মালিক পক্ষ নতুন মালিক পক্ষ মালিক পক্ষৰ নাম তিনিজন আছে আজগৰ আলী আকবৰ আলী আৰু জামালউদ্দিন আপোনালোকৰ দোকান কিমান দিনৰ পৰা দোকানদাৰী কৰি আছে আমি আজিলৈকে 2002 চনৰ পৰা কেইটা দোকান আছে ইয়াত আছে 10টা দোকান আমাৰ ইয়াত আমি দোকানদাৰ 10জন আছোঁ ইয়াত আৰু বৰ্তমানে যিখিনি মোৰ কোৱাৰ এইখিনি আমাৰ দুজন এতিয়া কৈ গৈছে দোকানীয়ে কৈ গৈছে চব বস্তু ইয়াত লম্বা কৰি লাভ নাই আৰু এতিয়া তেওঁলোকে যিটো কৰি আছে যে আমাক আজি ৰাতিপুৱা যিখিনি কৰিছে বা প্ৰশাসনৰ পৰা আহি পেলাই যিখিনি কথা কৈ গৈছে এইবিলাকতো আপোনালোকৰ চব ডিটেইলছ তেওঁলোকে কৈছে এতিয়া আমি আমাৰ ঘৰখিনি পাব লাগে তেওঁলোকে এফেকশ্যন কৰি এইটো ভাঙিব বুলি কৈছে কিন্তু কৰাৰ পাছত যে আমি যে ইয়াৰ পৰা ক'ত যাম আমাক সেই ব্যৱস্থাটো কৰি দিয়ক বোলে য'তে ত'তে আমিতো যাব নোৱাৰিম আমিতো চলিব লাগিব দোকানদাৰখিনিতো খাই বলি বাচিব লাগিব সেইখিনিলৈ আমালোকে তেওঁলোকে বেলেগ এটা ব্যৱস্থা কৰি দিয়ক আৰু ইয়াত আমাক ৰুমখিনি দিয়ক আৰু কাগজ লিখিতভাৱে আমাক মেজিষ্ট্ৰেটৰ যিটো কোৰ্টৰ পৰা আমাক লাগিব সেইখিনি কৰি আমাক মজবুত কৰি আমাক দিলে তেতিয়াহে আমি আৰু আমাক অন্যখনত গৈ পেলাই আমি দোকানদাৰী কৰিব পাৰোঁ সেইখিনি আমাক সুযোগ দিব লাগে আজি আপোনালোকক কোনে হাৰাশাস্তি কৰিছে আমাক কৰিছে জামালউদ্দিন কৰি এজন আৰু এজন আকবৰ আলী আৰু এজন আজগৰ আলী দুজন ভাই আকবৰ আলী আজগৰ আলী ভাই হয় তেওঁলোক উদালিৰ আৰু জামালউদ্দিন তেওঁৰ ঘৰ অৰিজিনেল ঘৰ হ'ল মুৰাজাৰ পীৰৰ বজাৰ এতিয়া হোজাই কলেজ ৰোডত তেওঁ ঘৰ বনাইছে তিনিটাই বাহিৰত থাকে আৰু তেওঁলোকে ইয়াৰ আগত 6 মাহ আগত আহি পেলাই আমাক লগত বহিছিলে বহাৰ পাছত তেওঁলোকে আমাক যিটো দম দিছে 20-25 জন মানুহ লৈ পেলাই আমাক ধমকা ধমকি কৰিছে যিটো তোমালোকে এনেকৈ নাই আঙুলি দেখুৱাই ধমকাই পেলাই গুচি গ'ল তাৰ পাছত এই কেইদিন গুচি গ'ল এতিয়া তেওঁলোকে কোৰ্টৰ ওচৰত গৈছে কোৰ্টৰ দি আমাক উকিল নোটিছ পঠাইছে থানা দি OC দি আমাক খেদি আছে মাটি লৈ গৈছে এইবিলাক হেৰাছমেণ্ট দি আছে আপোনালোকে কিমান দিনৰ পৰা ইয়াত আমি 1904 পৰা আছোঁ 2004 পৰা আছোঁ ইয়াত আমাৰ 24 বছৰ কম বেছ হৈ গৈছে চবৰে আৰু এইটো হোজাই গান্ধী মৈদান আব্দুল হামিদ ৰোড এতিয়া আপোনালোকে কি বিচাৰে আমি এইটো বিচাৰিছোঁ যে আমাৰ তেওঁলোকে যি কৰে আমাৰ দোকানখিনি আমি পাব লাগে সেইখিনি আমাৰ আৰু বাকী আৰু কৈ লাভ নাই বাকীখিনি তেওঁলোকে কৈছে ডিটেইলছ আপোনালোকে শুনি পাইছে সেইখিনিয়ে ইয়াতে মোৰ কথাখিনি ইয়াতে শেষ কৰিলোঁ মই